আজি 12টা প্ৰায় 1:30 বজাত মানে মোৰ ল'ৰাটো স্কুলৰ পৰা ছুটি দিয়ে। মোৰ ল'ৰাটো পঢ়ে বটদ্ৰৱা আদৰ্শ বিদ্যালয়ত। ল'ৰাটোক আনিবৰ কাৰণে মই ওলাই আহিছিলোঁ ঘৰৰ পৰা। মোৰ ঘৰ চমুৱাগাঁও। মই এজন সাংবাদিক হয়। জন্মভূমিত মই সাংবাদিক কৰোঁ ঢিঙৰ পৰা। আহি মই এই দোকানখনৰ সন্মুখতে বাইকখন জাষ্ট ৰাখি 1 মিনিটো হোৱা নাই। দোকানখন গৈ মই নাপালোগৈ। দোকানীক কথাটো মাত দিওঁতে ফুল স্পীডত ট্ৰেভেলাৰখন আহি মানে মোৰ বাইকত প্ৰথম খুন্দিয়াইছে। খুন্দিয়াই পেলাই গৈ পেলাই বাইকখন ট্ৰেভেলাৰখন গৈ পুখুৰীত দ খাত গৈ পৰিছেগৈ। মোটামুটি 15-20জন মানে কি যাত্ৰী আছিল, সৰু শিশুসহ মহিলাসহ। যাত্ৰীখিনি যেনিবা আমাৰ স্থানীয় যুৱক কেইজনমান ওলাই আহিল, পটাপট দৌৰাদৌৰিকৈ আহি এই যাত্ৰীখিনিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগে লগে ড্ৰাইভাৰটো পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও চালকজনে পলায়ন চেষ্টা কৰা যদিও স্থানীয় যুৱকে চালকজন ধৰে। ধৰাৰ পিছত গম পোৱা যায় যে মানে কি চালকজন ফুল ডিঙিছত আছে। এতিয়া গতিকে আইনে কি ব্যৱস্থা কৰে, আমি বাইকখনৰ ব্যৱস্থাটো কৰিব লাগিব। যিহেতু মই সাংবাদিক হয়, সাংবাদিকক আজি সাংবাদিক অৱস্থাই যেনেকুৱা হয়, বাকী পথৰ নিৰাপত্তা কি থাকিব। গতিকে আৰু মই অনুৰোধ জনাইছোঁ যে আমাৰ এই পথছোৱা যিহেতু নতুনকৈ বনাইছে, পথছোৱাত মানে কি স্পীড ব্ৰেকাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। মানে আমিতো ঘটনা হোৱা জেগাৰ পৰা আপোনাৰ 20-25 মিটাৰ আঁতৰতে দোকান এখন ৰৈ আছিলোঁ। ডাম্পাৰখন গৈ আছিলে, ৰং চাইডত গৈ আছিলে ডাম্পাৰখন যোৱাৰ লগে আকৌ উল্টা চাইডৰ পৰা আপোনাৰ টেবুল এখন আহি আছিলে। এতিয়া ডাম্পাৰখন ৰং চাইডত গৈ আছে, সেইটো কি কৰিলে সি ৰং চাইডত সোমাই দিলে, সেইটো চাইডত সোমাই দি ৰাস্তাৰ কাষতে মাটিত মানে আপোনাৰ বাইক এখন মানে ৰৈ আছিলে। বাইকখন ৰাখি পেলাই মানুহজনৰ দোকান সোমাই গৈছিলে। পাছত আপোনাৰ এই বাইকটো চুচৰাই আনি গাড়ীখনে আনি পেলাই প্ৰায় বেলেগ 6-7 মিটাৰমান বাইকখন চুচৰাই আনি এই খাল এখনত মানে যাত্ৰীবাহী ট্ৰেভেলাৰখনে বাইকখনক খুন্দিয়াইছে। ট্ৰেভেলাৰখনে বাইকখনে খুন্দিয়াইছে। বাইকখনে আৰু ট্ৰেভেলাৰখনত টোটেল যাত্ৰী কেইজন আছিলে? প্ৰায় 16-17জন মান তেনেকৈ আমি উদ্ধাৰ কৰিব পাৰিছোঁ। গাড়ি শিবসাগর থেকে আসছে 7:15 বাড়িছে 7:40 বাদে 8টার সময় আয়া দেড়গাঁও আসছে। তাইলে হেন আমরা উঠছি, কইছে লারিগের যাইব গাড়ি। আমরা উঠছি, ড্রাইভারে হেন মদ খাইছি নামিয়া। ড্রাইভারে কি গাড়ির পৰা নামি মদ খাইছে? গাড়ীখন ৰখাই? হ্যাঁ, মদ খায় বাদে আইছে। বাইক একটা খারাপ আছেন, এটার মধ্যে বাজায় 3টা থেনা দিছে দেহের ফাঁকার ফলে। আঘাতপ্রাপ্ত কেজন হয়েছিল? দুঃখ কেজন পাইছে? দুঃখ হয়েছে 4-5 লয়ে গেছে কথা করে সিভিল। গাড়ির ভিতরে আপনিও আসছিল? হ্যাঁ, আমরা উঠে লুটকিতে আসলাম, বাদে আমরা বেড়াই নেবা।